হয় আজি 20 ছেপ্টেম্বৰ শ্বহীদ দিৱস 42ৰ ভাৰত ত্যাগ আন্দোলনৰ আজিৰ দিনটোতে ব্ৰিটিছৰ গুলিত গহপুৰ থানাৰ সন্মুখত সাহস আৰু ত্যাগৰ প্ৰতীক কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে নিজৰ প্ৰাণ বলিদান দিছিলে। এই মুহূৰ্তত মই সেই বিশেষ থানাখনৰ সন্মুখত উপস্থিত আছোঁ আৰু আজি এই বিশেষ দিনটোত প্ৰতিগৰাকী অসমীয়াই প্ৰতিগৰাকী গহপুৰীয়াই সেই বিশেষ ব্যক্তিসকলক লৈ আচলতে গদগদ কৰে বা তেওঁলোকক লৈ আচলতে শ্ৰদ্ধা জ্ঞাপন কৰে আৰু এয়াই হৈছে সেই বিশেষ থানাখন গহপুৰ আৰক্ষী থানা আৰু এই যিখন থানা এই থানাখন সংৰক্ষণ কৰি ৰখা হৈছে আৰু এই থানাৰ সন্মুখতে 42ৰ ভাৰত ত্যাগ আন্দোলনৰ আজিৰ দিনটোত ব্ৰিটিছৰ ৰঙা পুলিচৰ গুলিত প্ৰাণ আহুতি দিছিলে সাহস আৰু ত্যাগৰ প্ৰতীক কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে। আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক এয়া পুৱাৰ পৰিৱেশ আৰু এইখনেই হৈছে বিশেষ থানাখন। মই পুনৰ কৈছোঁ এই থানাখনৰ সন্মুখতে ব্ৰিটিছৰ গুলিত প্ৰাণ আহুতি দিছিলে সাহস আৰু ত্যাগৰ প্ৰতীক কনকলতা বৰুৱাই আৰু আজি প্ৰতিগৰাকী গহপুৰীয়াৰ বুকু গদগদ বুলি ক'ব পাৰি। এই দুগৰাকী বীৰ শ্বহীদক সমগ্ৰ অসমবাসীৰ লগতে প্ৰতিগৰাকী গহপুৰবাসীয়ে আজি সোঁৱৰণ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মোৰ লগত গহপুৰবাসীৰ কেইবাগৰাকীও ব্যক্তি আছে। মই তেওঁলোকৰ মাজলৈ আহিছোঁ। মই আপোনাৰ ওচৰলৈ পোনে আহিছোঁ। কওকচোন আজিৰ এই বিশেষ দিনটোত প্ৰতিগৰাকী গহপুৰবাসীয়ে সাহস আৰু ত্যাগৰ প্ৰতীক কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে, কি ক'ব বিচাৰিব? হয়, ভাৰত ত্যাগ আন্দোলনৰ সময়তহে শ্বহীদ হৈছিল আমাৰ শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে। গহপুৰবাসী ৰাইজৰ বাবে এক গৌৰৱৰ ক্ষণ। আমি নিজকে গৌৰৱ অনুভৱ কৰোঁ, নিজকে আজি সাহসিকতাৰ অনুভৱ কৰোঁ, কিয়নো আজিৰ দিনটোতে শ্বহীদ হৈছিল যিগৰাকী শ্বহীদ কনকলতা বৰুৱা মুকুন্দ কাকতিয়ে গহপুৰবাসী তথা অসমবাসীৰ ৰাইজৰ বাবে তেখেতে আজি গুলীবিদ্ধ হৈছিল। ৰঙা পুলিচৰ ভয়কৈ তেওঁলোকে নেওচি নিজৰ বুকুত সাহসেৰে গুলীবিদ্ধ হৈ তেওঁলোকে নিজৰ আমাৰ ভাৰতৰ পতাকাখন তেওঁলোকে থিয় কৰি তেওঁলোকে আগুৱাই গৈছিল। এই ক্ষেত্ৰত আমি সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক এটাই কথা আমি জনাব বিচাৰিছোঁ, আজি গহপুৰবাসী শ্বহীদ নগৰী হিচাপে আজি আমি সঁচাকৈ এক গৌৰৱ অনুভৱ কৰোঁ, সঁচাকৈ আমি সাহস অনুভৱ কৰোঁ। হয়, মোৰ লগত আৰু ব্যক্তি আছে, এগৰাকী শিক্ষাবিদ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কওকচোন আজি প্ৰতিগৰাকী গহপুৰীয়াৰ বুকু গদগদ, অসমবাসীৰ বুকু গদগদ। এই আমি যি স্থানত উপস্থিত আছোঁ এই স্থানতে 42ৰ গণ আন্দোলনৰ আজিৰ দিনটোতে আচলতে ব্ৰিটিছৰ গুলিত বুকু ভেদ কৰিছিলে কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে। আজি অনুভৱ কওকচোন। সুন্দৰ 20 ছেপ্টেম্বৰ ঐতিহাসিক এটা দিন গহপুৰীয়াৰ বাবে আৰু এই দিনটোৰ 20 ছেপ্টেম্বৰৰ দিনটোতেই ভাৰতৰ স্বাধীনতা আন্দোলনৰ একেবাৰে কনিষ্ঠ এগৰাকী সৰসী গাভৰু কনকলতা বৰুৱা আৰু সংগী মুকুন্দ কাকতি এই থানাৰ সন্মুখতেই সেই সময়ৰ ৰঙা পুলিচৰ হাতত বিশেষকৈ উল্লেখযোগ্য ৰেৱতী চোম তেখেতৰ গুলীত নিহত হৈছিল। আমি এই ক্ষণত আপোনালোকৰ যোগেদিয়ে স্বাধীন ভাৰতৰ এগৰাকী নাগৰিক হিচাপে যিসকলৰ প্ৰেৰণা ত্যাগ আত্মত্যাগৰ জৰিয়তে আমি স্বাধীন হ'লোঁ, সেই সকল বীৰ শ্বহীদ স্বাধীনতা আন্দোলনৰ নেতা নেত্ৰীক আজি স্মৰণ কৰিছোঁ। পুণ্যাত্মাসকলক মহাত্মা গান্ধী প্ৰমুখ, অসমৰ গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন প্ৰভৃতিক। আৰু আমি গৌৰৱান্বিত যে গহপুৰক সেই কনিষ্ঠ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে যিধৰণে ভাৰত বুৰঞ্জীৰ ইতিহাস ৰচিলে তাৰ বাবে আমি গৌৰৱান্বিত আৰু তেওঁলোকৰ স্মৃতি জাউতিযুগীয়া কৰাৰ কাৰণে চৰকাৰে ইতিমধ্যে যিকেইটা ব্যৱস্থা লৈছে তাত আৰু অধিক সংযোগ হ'ব লাগে বুলি আশা কৰোঁ। কাৰণ কনকলতা বিশ্ববিদ্যালয়ৰ প্ৰচেষ্টা চলিছে। ইয়াৰ উপৰিও কনকলতা ছোৱালী হাইস্কুল হৈছে বৰঙাবাৰীত, তাৰ লগতে ভাৰত চৰকাৰে কনকলতা নামত জাহাজ এখনো নিৰ্মাণ কৰিছিল কেইবছৰমান আগত আৰু কনকলতাৰ নামতেই অন্যান্য যিবিলাক আমাৰ গহপুৰৰ মূল চিকিৎসালয় সেইখনকো নামাংকিত কৰা হৈছে। ঠিক মুকুন্দ কাকতিৰ নামত নলবাৰী জিলাৰ যিখন অসামৰিক চিকিৎসালয় সেইখনো শ্বহীদ মুকুন্দ কাকতিৰ নামেৰে কৰা হৈছে। সেইটোৱে নহয়, আমি স্বাধীন দেশৰ নাগৰিক হিচাপে সেই শ্বহীদ দুগৰাকীৰ যিটো ত্যাগ সেই ত্যাগেৰেও আমি অনুপ্ৰাণিত হোৱা উচিত আৰু উত্তৰ পুৰুষ অনুপ্ৰাণিত হ'ব বুলি আমি আশাবাদী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।